এই মুহূৰ্তত এটা খবৰ লৈ আহিছো আজিৰ দিনটোত শিক্ষকসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে খানাপাৰাত উপস্থিত হৈ যে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল সেই কাৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে শিক্ষকসকলক লৈ এই মুহূৰ্তত সবিশেষ জনাম খানাপাৰাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আমি জনাই আছো খানাপাৰাত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আপোন ঘৰ যোজনাৰ অধীনত কোনো মৰ্টগেজ নিদিয়াকৈ শিক্ষকসকলে লাভ কৰিব ঋণ আজি নিযুক্তি পোৱা ২৪,০০০ শিক্ষকেও এই বিশেষ সুবিধা লাভ কৰিব চাকৰি কালত মৃত্যু হোৱা শিক্ষকক পূৰ্বে ৫ লাখ টকা আৰ্থিক সাহায্য দিছে চৰকাৰে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৪ তাৰিখে অনুষ্ঠিত হ'বলগীয়া লখিমপুৰ কেবিনেটত শিক্ষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব হিমন্ত বিশ্ব চৰকাৰে প্ৰতি বছৰে শিক্ষকসকলৰ দৰমহা ৩% আপুনি বৃদ্ধি হ'ব সমান্তৰালভাৱে প্ৰতিগৰাকী শিক্ষকে ডিএও লাভ কৰিব ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ অভিজ্ঞতা থকা সৰ্বশিক্ষা অধীনৰ শিক্ষককো নিয়মীয়াকৰণ কৰা হ'ব চৰণচলত ১০ৰ পৰা ১২ বছৰ শিক্ষকতা কৰা ১/৩ শিক্ষকক ৩ বছৰৰ ভিতৰত স্থায়ীভাৱে লৈ অহা হ'ব ৬,০০০ নতুনকৈ প্ৰধান শিক্ষকৰ পদ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নিযুক্তি লাভ কৰা নতুন শিক্ষকে প্ৰধান শিক্ষকৰ দৰে সুবিধা লাভ কৰে অহা বছৰৰ ভিতৰত নতুনকৈ ৫০,০০০ পদ মুকলি কৰিব চৰকাৰে আমি জনাই আছো শিক্ষকসকলৰ লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষকৰ পদত আসলতে অহা বছৰলৈ ৫০,০০০ পদ মুকলি কৰা হ'ব বুলি কৈছে শিক্ষকসকলে আপোন ঘৰ যোজনাৰ অধীনত কোনো মৰ্টগেজ নিদিয়াকৈ লোনো বা ঋণো ল'ব পাৰিব আৰু আজি নিযুক্তি পোৱা প্ৰায় ২৪,০০০ শিক্ষকে লাভ কৰিব এই সুবিধা চাকৰি কালত যি শিক্ষকৰ মৃত্যু হৈছে পূৰ্বে ৫ লাখ টকা আৰ্থিক সাহায্য দিছে চৰকাৰে ৪ তাৰিখে যি অনুষ্ঠিত হ'ব লখিমপুৰত কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকতে শিক্ষকসকলৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰতি বছৰে শিক্ষকসকলৰ ৩% দৰমহা আপুনি বৃদ্ধি হ'ব সমান্তৰালভাৱে প্ৰতিগৰাকী শিক্ষকে ডিএ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ অভিজ্ঞতা থকা সৰ্বশিক্ষা অধীনৰ শিক্ষককো নিয়মীয়াকৰণ কৰা হ'ব চৰণচলত ১০ৰ পৰা ১২ বছৰ শিক্ষকতা কৰা ১/৩ শিক্ষকক ৩ বছৰৰ ভিতৰত স্থায়ীভাৱে লৈ অহা হ'ব আৰু ৬,০০০ নতুনকৈ প্ৰধান শিক্ষকৰ পদ মুকলি কৰা হৈছে বুলি ঘোষণা নিযুক্তি লাভ কৰা নতুন শিক্ষকে প্ৰধান শিক্ষকৰ দৰে সুবিধা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত বা ভাষণত স্পষ্ট কৰিছে অহা বছৰৰ ভিতৰত নতুনকৈ ৫০,০০০ পদ মুকলি কৰিব চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত কেইবাটাও বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত তেওঁ কি কৈছিল শুনো আহক আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছো হি হৈছে আপোন ঘৰ যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলো কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ অগ্ৰাধিকাৰ ভিত্তিত দিওঁ তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে আমি কোনেও আশা নকৰো আমাৰ পৰলোক প্ৰাপ্তি হওক কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰনোজদা কিমান টিচাৰক আমি ৫ লাখ টকাকৈ দিছিলোঁ 55 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি ৫ লাখ টকাকৈ
চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱা বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, এই 55 জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন, এই 55 জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকৈ আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন। কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম। ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। 3% ইনক্ৰিমেণ্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষামন্ত্ৰীক মেছেজ দিব নালাগে, মোকো মেছেজ দিব নালাগে। নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেণ্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব। ডিএৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে। আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ ডিএ পাব তেনেকৈ আপোনালোকে ডিএ পাব। তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকৈ আছিল। মোৰ আজিও মনত পৰে, ইয়াত ষ্টেট পুল টিচাৰ কোন কোন আছে হাত দাঙকচোন। মোৰ আজিও মনত আছে যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলোঁ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক। তেতিয়া এটা কণ্ডিশ্যন আহিছিলে যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহ'ব, কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব। তাৰ পিছত আৰু আমাৰ ODLও টেট নাথাকিব। এই ধৰণে নতুন নিয়ম আহিছিলে। ষ্টেট পুল শিক্ষকসকলে মোক কৈছিলে যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব। সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলোঁ আৰু 12,000 শিক্ষকক আমি পোনে পোনে নিযুক্তি দিছিলোঁ।